জয় কৃষ্ণ জয় গুরু শঙ্কৰ সর্বগুণাকৰ জাকেৰি নাহিকে উপম তুহারি চৰণকো ৰেণু শতকৌটি বাৰে কৰোহু প্ৰণাম বাৰে কৰোহু প্ৰণাম জয় জয়তে ধমতুল বিষ্ণু মন্দিৰত বিগতৰ বছৰ দৰে এই বছৰো মাঘৰ পূৰ্ণিমাহৰ যি তিনিদিনীয়া বনাধ্যৰ বিষ্ণু মেলা উপলক্ষে ভাগৱত পাঠ ব্যাখ্যা আয়োজন কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সবাৰ শ্ৰীচৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি এই শোকৰ আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্তসকলৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি সবাৰ চৰণত চিৰঋণী হৈ গ'লোঁ হে গুৰু সমস্ত আই মাতৃ সমস্ত মহান বিশাল ভাগৱত শাস্ত্ৰৰ বিশ্লেষণ কৰা আমাৰ সাধ্য শক্তি নাই সেয়ে শাস্ত্ৰত উল্লেখিত কৰিছে পখী উৰে পাখা অনুৰূপে আমিও এই মহান শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰি সাধুসংগ কৰি যি দুআষাৰী জ্ঞান জানি বুজি জীৱনত প্ৰয়োগ কৰিব পাৰিছোঁ তাৰ ওপৰত আজি পদবন্ধে একাদশ স্কন্ধৰ ভাগৱতৰ আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে সমূহ ক্ষমা বিচাৰি আমি এভাগী ঘোষাই সেৱা লৈছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই জিমতে সেৱা কওঁ ৰহিমু কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই জয় কৃষ্ণ হে গুৰু সমস্ত আই মাতৃ সমস্ত ইতিমধ্যে আমাৰ পৰম বান্ধৱ নীলকান্ত ডেকাৰ প্ৰভুজনাই আপোনালোকৰ আগত এই একাদশ স্কন্ধৰ ভাগৱতৰ সুন্দৰভাৱে আপোনালোকৰ ওচৰত বিশ্লেষণ কৰিছে যেতিয়া কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈছিল অৰ্থাৎ যুদ্ধৰ ঘোষণা হৈছিল সেই সময়ত বিদুৰে নিজৰ সেই ৰাজ্য এৰি তীৰ্থলৈ গৈছিল ইতিমধ্যে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হোৱাৰ পিছত কৌৰৱৰ মৃত্যু হ'ল পাণ্ডৱ অৰ্থাৎ যুধিষ্ঠিৰ ৬১ ৰজা হ'ল ইতিমধ্যে সেই বিদুৰে তীৰ্থৰ পৰা ঘূৰি আহি উদ্ধৱক লগ পালে আৰু উদ্ধৱৰ পৰা সমস্ত কথা জানি বাকীবোৰ কৃষ্ণই কৈ যোৱা তত্ত্বজ্ঞান জানিবলৈ হৰিদ্বাৰত থকা মৈত্ৰেয় মুনি আশ্ৰমলৈ গৈ সমস্ত মৈত্ৰেয়ৰ পৰা জানি পুনৰ আহি নিজৰ ৰাজ্যত প্ৰৱেশ কৰিলে এতিয়া এই প্ৰৱেশ কৰাৰ ওপৰত সেই বিদুৰে যুধিষ্ঠিৰ লগত যি কথোপকথন হৈছিল ডেকাৰ প্ৰভুজনাই সুন্দৰভাৱে বিশ্লেষণ কৰি থৈ গৈছে তাৰ পিছৰ পদৰ যিখিনি আমাৰ ভাগত পৰিছে সেয়া হৈছে বিদুৰ সৈতে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ গৃহ ত্যাগ সেয়াহে আমি পদবন্ধে আলোচনা কৰিব বিচাৰিছোঁ ইতিমধ্যে এই কথাখিনি গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত ইয়াৰ পিছত কি হ'ল মই তোমাক কওঁ শুনা যে এদিনাখন সেই ৰাতি বিদুৰে আধা ৰাতিতে উঠি সেই ধৃতৰাষ্ট্ৰক জগুৱাইছিল শোৱাৰ বিচনাত যে কৈছিল হে মহাৰাজ হে দাদাৰ তুমি উঠা কাৰণ
এইখন ৰাজ্যৰ ৰজা হৈছে কেৱল যুধিষ্ঠিৰ যিহেতু তুমি এই ৰাজ্যৰ ৰাজসিংহাসনৰ বাবে আজ্ঞা কৰিছিলা তোমাৰ 100 পুত্ৰক সেই যুধিষ্ঠিৰ পঞ্চ পাণ্ডৱৰ লগত যুদ্ধ কৰিবলৈ অৱশেষত যুদ্ধ কৰি এই ৰাজসিংহাৰ কাৰণে তোমাৰ 100 পুত্ৰ মৃত্যু হ'ল এতিয়া যদিও তোমাক পিতৃদৰে জ্ঞান কৰিছে সেই যুধিষ্ঠিৰ অৰ্থাৎ পঞ্চ পাণ্ডৱে তথাপিতো তেওঁলোকৰ ভাত খোৱা তোমাৰ উচিত হোৱা নাই কাৰণ যদি তুমি তেওঁলোকৰ ইনকামৰ খাব বিচাৰিছিলা তেনেহলে তুমি প্ৰথমে এই ৰাজ্যখন সুন্দৰভাৱে ভাগ কৰি দিব লাগিছিল গতিকে এনেভাৱে ধৃতৰাষ্ট্ৰক বিদুৰে জগাইছে কৈছে শুনা মহাৰাজ তোমাৰ 100 পুত্ৰ এই ৰাজ্যৰ কাৰণে মৃত্যু ঘটিলে আৰু তোমাৰ সেই দুষাখন পুত্ৰকো ভীমে যেনেকৈ ৰক্তপান কৰিলে সেই ভীম আৰু যুধিষ্ঠিৰে ইনকাম কৰা ধন খোৱাৰ তোমাৰ অধিকাৰ নাই সেয়ে কৈছে যিহেতু ভীমে মাৰিলে শতেক পুত্ৰ তুৰ পিলে ৰুধি অখিতু কৰি কৰ্ম ঘূৰ তাহাৰ ভাতক আশা তেজি নজা দূৰ উচিষ্ট আশাৰে যেন নিগত কুকুৰ যেনেকৈ এটা নীলাজ কুকুৰে হয়নে বাৰু আপোনালোকে চাবচোন ঘৰত যদি কুকুৰ আছে কিবা কাৰণে এটাঙন দিব কেং কেং কৰি আঁতৰি যাব আকৌ কুকুৰে সেই দুৱাৰমুখতে থাকিব তাৰমানে কিয় থাকে পোৱা হোৱা চোৱা ভাত খাবলৈ আজি ধৃতৰাষ্ট্ৰক কৈছে যে সেই পঞ্চ পাণ্ডৱক এয়া চোৱা ভাত খাবলৈহে তুমি আছা উচিত হোৱা নাই কুকুৰৰ লগত তুলনা দিলে অৰ্থাৎ আজি সুন্দৰভাৱে বুজাই দিছে এই কুকুৰৰ লগত যদি তুলনা কৰা যায় আমিও একোজন কুকুৰ কাৰণ এই বিষয়ত বিষ বুলি জানিও ইমান দুখ কষ্ট যন্ত্ৰণা পায়ো পুনৰ আমি পুনৰপি মৰণ পুনৰপি জনম পোৱা আশাৰে কৰ্ম কৰি আছো আহক ইয়াৰ পিছত সেই বিদুৰে কোৱাৰ পিছত ধৃতৰাষ্ট্ৰই কি চিন্তা কৰে এই ৰাজ্য এৰি যায় নে নেযায় পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ স্বভাৱে অন্ধকময়ী আৰু মন্দ্ৰমতী অয়বাপ বিদুৰক ৰিউ মোৰ গতি অৰাম শ্ৰেষ্ঠ হুয়া মই তোৰ চৰণত ধৰো নিউক আমাক বাপ কি জানি বাতৰো জয় কৃষ্ণ ইমান সুন্দৰভাৱে বিদুৰ মহন্তই আজি ধৃতৰাষ্ট্ৰক কৈছে যে হে ৰজা হে দাদা তুমি অন্ধ হয় এনে কিছু কৰ্ম কৰিলা যে তুমি ইমান সুন্দৰ এটা মনুষ্য জন্ম পাই তুমি বিঠাই খেদিলা যে ইমান নৰ উত্তম এটা খৰি পাই তুমি কিন্তু গতি সাধন কৰা ভাল কৰ্ম নকৰিলা সেয়ে তুমি মোৰ বাক্য ৰক্ষা কৰা আৰু এই গৃহৰ পৰা এতিয়াই ওলাই বলা তীৰ্থৰ দৰ্শন কৰি তুমি কি কৰা যোগ সাধন কৰি তুমি গতি সাধন কৰা এই বিদুৰ মহন্তৰ কথাৰ শুনাৰ লগে লগে সেই ধৃতৰাষ্ট্ৰই হুকাই কান্দিছে আৰু দেৰি নকৰি তত মুহূৰ্তত নিজৰ ভাইজা সেই গান্ধাৰীক লগত লৈ সেই ৰাজ্যৰ পৰা ইতিমধ্যে যাবলৈ আগবাঢ়িছে যে সেই ৰাজ্যৰ পৰা যাবলৈ আগবাঢ়িছে তাৰ আগত বিদুৰক কৈছে হে বোপা বিদুৰ যে মই যি ভুল কৰিলোঁ মইনো কেনেকৈ গতি পাম তুমি মোক
ইয়াৰ পৰা তৰিব পৰা কিবা এটা উপায় মোক দিয়া যে আমি বেয়া কৰ্মৰ পৰা উদ্ধাৰ হ'বলৈ পৰিত্ৰাণ হ'বলৈ এজন সাধুৰ প্ৰয়োজন অৰ্থাৎ সাধু সংগৰ প্ৰয়োজন আজি আপোনালোকে পাবগৈ সেই ধৃতৰাষ্ট্ৰই এতিয়াৰ বিদুৰক সংগ কৰি এজন ভক্ত মহন্ত সংগ কৰি তেওঁ পবিত্ৰ হ'ব আৰু কেনেভাৱে গৈনো তেওঁলোকে প্ৰাণ ত্যাগ কৰে আহক পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পিতৃ মাতি নেদেখি ৰাজা তথা সঞ্জয়ত নিপতি পুছিলা কান্দি কথা সন্তাপে সঞ্জৰে কান্দি বুলিলা বচন নজানিলো ৰাজা কিবা ভৈল দুয়োজন জয় কৃষ্ণ আৰু এতিয়া সেই বিদুৰৰ কথা শুনি ধৃতৰাষ্ট্ৰই উপায় বিচাৰিলে আৰু সেই কথাৰ কোৱাৰ লগে লগে বিদুৰে ক'লে যে তুমি দেৰি নকৰিবা লগে লগে সেই বিদুৰৰ হাতত ধৰি বিদুৰে হাতত ধৰি ধৃতৰাষ্ট্ৰ গান্ধাৰীক লৈ সেই ৰাতিয়ে গৃহ ত্যাগ কৰি সৰবেগে গৈ তেওঁলোকে গংগাৰ পাৰ পালে আৰু সেই গংগাৰ পাৰৰ পৰা গৈ তেওঁলোকে হিমালয় হেমৱন্তগিৰি পালে যে এইখিনিতে হেমৱন্তগিৰি পোৱাৰ লগে লগে ইফালে ৰাতিপুৱা সূৰ্য উদয় হ'ল এই সূৰ্যৰ উদয় হোৱাৰ সময়ত প্ৰভাতৰ সময়ত ঢলপুৱাতে উঠি যুধিষ্ঠিৰে সদায় কৰাৰ নিত্য কৰ্ম কৰিবলৈ তেওঁ কি কৈছিল ব্ৰহ্মযজ্ঞ কৈছিল যে সেই ব্ৰহ্মযজ্ঞ কৰি তাৰ পিছত তেওঁ স্নান যজ্ঞ কৰিলে আমাৰ পঞ্চযজ্ঞ আপোনালোকে জানি ল'ব 5টা যজ্ঞ আছে আমাৰ গাহস্থ ধৰ্মত পঞ্চখুণা পাপ আছে প্ৰত্যেকৰ গৃহতে নাভাবিব আইসকলে যে আপোনালোকৰ গৃহত নাই প্ৰত্যেকৰ গৃহতে পঞ্চখুণা মহাপাপ আছে এই পঞ্চখুণা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় গাহস্থ ধৰ্মত পঞ্চযজ্ঞ কৰিব লাগিব ইতিমধ্যে যুধিষ্ঠিৰে এই পঞ্চযজ্ঞ আৰম্ভ প্ৰথম কৈছে তেওঁ ঢলপুৱাতে উঠি সেইটো কৈছে ব্ৰহ্মপুৱা ব্ৰহ্মযজ্ঞ 1 নম্বৰ যজ্ঞটো হৈছে ব্ৰহ্মপুৱাত মানে চৰাই চিৰিকটিয়ে বাঁহ নেৰোতে সেই তেতিয়া উঠিব লাগিব প্ৰথম যজ্ঞ হৈছে ব্ৰহ্মযজ্ঞ তাকো আকৌ ব্ৰহ্মযজ্ঞত বিছনাৰ পৰা উঠিয়ে ফটকে নামি দিলে নহ'ব যে গুৰুৱে দিয়া বাক্যৰ মন্ত্ৰৰ দ্বাৰা সেই বিছনাতে অকণমান সময় ভগৱন্তক স্মৰণ কৰি তাৰ পিছতহে বসুমতী মাক নাম লৈ এই বসুমতী মাৰ বুকুত ভৰিখন চৰণ থ'ব লাগিব এয়া হ'লে ব্ৰহ্মযজ্ঞ 2 নম্বৰ যজ্ঞ কৈছে স্নান যজ্ঞ অৰ্থাৎ আমি কি কৰিব লাগিব খোজ পেচাব কৰি গা ধুব লাগিব 3 নম্বৰত কৈছে দেৱৰ যজ্ঞ কোন দেৱ কৃষ্ণ একদেৱ অৰ্থাৎ গুৰু সেৱা ভাগ কৰিব লাগিব 3 নম্বৰ যজ্ঞ এই ইতিমধ্যে 3 নম্বৰ যজ্ঞ কৰিবলৈ যাওঁতে যুধিষ্ঠিৰে গম পাই গ'ল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী বিদুৰ গৃহত নাই কৃষ্ণদেৱৰ যজ্ঞ কৰাৰ পিছত পিতৃ মাতৃক সেৱা এটা কৰিব লাগিব এতিয়া পিতৃ মাতৃক সেৱা কৰিব যাওঁতে বিদুৰ আৰু ধৃতৰাষ্ট্ৰ গান্ধাৰী নাই যাওক এইখিনি ওলাব এতিয়া আমাৰ 3 নম্বৰ যজ্ঞ হ'ল 4 নম্বৰ যজ্ঞত কৈছে জ্ঞান যজ্ঞ
অৰ্থাৎ নিৰিজ যজ্ঞ কি জ্ঞান যজ্ঞ আইসকলে আমাৰ বাপ সমস্তই গুৰু সেৱাকৰণ কৰাৰ পিছত ল'ৰা ছোৱালী পুত্ৰ বোৱাৰী নাতিক কিবা এটা ভাল উপদেশ নিদিয়েনে বাৰু নিশ্চয় দিয়ে হয়নে বাৰু এই বোপাইহঁত কামে বনে গ'লে অফিচলৈ গ'লে স্কুল কলেজ গ'লে কাৰ লগত হাই কাজিয়া নালাগিবি দেই কোনোবাই কিবা ক'লেও অকণমান মনে মনে আহিবি চাই বাচি চলিবি এয়া জ্ঞান দিয়া যায় জ্ঞান যজ্ঞ তাৰপিছত নিৰিযজ্ঞ অৰ্থাৎ তেতিয়া আমি কি কৰিব লাগিব ঘৰৰ গৃহত পোহা জীৱ জন্তুবোৰক এমুঠি আহাৰ দিয়া ব্যৱস্থা কৰিব গৰু ছাগলী এৰাল দিয়া ঘাঁহ দিয়া দানা দিয়া হয়নে বাৰু এয়া হ'লে 4 নম্বৰ যজ্ঞ তাৰপিছত কৈছে পঞ্চযজ্ঞ কি ভূত যজ্ঞ কি ভূত বোলে ভাত কোনে খায় ভূতেহে খায় আপোনালোক ভূত নেকি বাৰু আমি ভূত নেকি বাৰু আমি সঁচাকৈ ভূত আপোনালোকে ভূত কি ভূত পঞ্চভূত এই পঞ্চভূতি শৰীৰেহে ভাত খায় অন্য জীৱই কিন্তু ভাত নেখায় সেই তেতিয়াই ভূত যজ্ঞ হ'ব আমাৰ আকৌ কি হয় সমস্ত গাহস্থ ধৰ্মত পঞ্চযজ্ঞ কৰে কিন্তু ৰুটিনখন উলুটা পুলুটা বোলে ৰাতিপুৱা লাল চাহ কাপ নোখোৱালে গোসাঁই ঘৰতে যাব নোৱাৰো জয় কৃষ্ণ ভূত যজ্ঞটো আগতে আনি ল'লে হয়নে বাৰু ভূত যজ্ঞ শেষত যাব লাগিব যা হওক আমি এই পঞ্চযজ্ঞ থলোঁ ইতিমধ্যে সেই যুধিষ্ঠিৰে উঠি স্নান কৰি ঈশ্বৰৰ সেৱাকৰণ কৰি ধৃতৰাষ্ট্ৰ গান্ধাৰী আৰু বিদুৰক সেৱা কৰিবলৈ গৈ দেখিছে তেওঁলোক 3জন নাই যুধিষ্ঠিৰৰ হাহাকাৰ লাগিল অৱশেষত এই সমস্তৰ কথা সঞ্জয়ক সুধিছে কাৰণ আমাৰ দূৰদৰ্শন কেন্দ্ৰ অৰ্থাৎ প্ৰথম টিভি কোন আছিল সঞ্জয় আমি যদি চাওঁ সায়েন্সে যে এতিয়া টিভি এইবিলাক মোবাইল চবাইল উলিয়ালে আজিকালি নেটৰ দ্বাৰা এইবোৰ ক'ৰ পৰা সৃষ্টি কৰিলে প্ৰথম টিভি আছিলে দূৰদৰ্শন কোন সঞ্জয় যেতিয়া কুৰু পাণ্ডৱ যুদ্ধ হৈছিল সেই সঞ্জয় কি কৈছিল সমস্ত যুদ্ধ কথা ধৃতৰাষ্ট্ৰক জনাই আছিল একে জেগাৰ পৰা দেখি আছিল যে এই সঞ্জয়ক সুধিছে কি বুলি সঞ্জয়ৰ ওচৰত কান্দি কান্দি যুধিষ্ঠিৰে কৈছে যে এই 2জন পিতৃ মাতৃ কলৈ গ'ল মই একো নাজানিলোঁ হে সঞ্জয় খোৱা তুমি মোক জনোৱা আহক এই যে বৃদ্ধ পিতৃ মাতৃ যোৱাৰ পিছত যুধিষ্ঠিৰে বিচাৰি নাপায় সঞ্জয় সুধিলে সঞ্জয়ৰ পৰানো কি উত্তৰ পায় আহকচোন পিছৰ পদত আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জানো সবে কথা বিথা তেজিও সন্তাপ গৈল বিদুৰে তোমাৰ বৃদ্ধ বাপ গংগাদাৰে যুগ চিন্তি পৰম দিবসে অ পাইবন্ত পৰম গতি নিপতি আবেশে জয় কৃষ্ণ এতিয়া এনেভাৱেই সঞ্জয়ে যেতিয়া ক'লে যে সেই বৃদ্ধৰ পিতৃ মাতৃ বিদুৰ সহিতে সেই গংগাৰ পাৰলৈ গ'ল তেতিয়া যুধিষ্ঠিৰে কান্দিছিল যে এই বৃদ্ধ পিতৃ মাতৃ গংগাত জাপ দি প্ৰাণ ত্যাগ কৰিলে মই পিতৃবধূৰ মহাপাপত পৰিলোঁ অৰ্থাৎ গো হত্যা পাপত পৰিলোঁ এনেভাৱে যুধিষ্ঠিৰে কান্দি থাকোঁতে সেই সময়তে নাৰদ ঋষি উপস্থিত হ'ল সেই নাৰদত সুন্দৰভাৱে হাতত বীণা লৈ মুখত ৰাম নাম নাৰায়ণ 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 কৰি উপস্থিত হোৱাত লগে লগে যুধিষ্ঠিৰে নিজৰ দুখ কন্দন বন্ধ কৰি সেই নাৰদক সেৱাৰ শুশ্ৰূষা কৰি আসনত বহিবলৈ দি সেৱাৰ ধৰিছে আৰু তেতিয়া সেই নাৰদক সুধিছে হে ঋষিবৰ হে গুৰুদেৱ তোমাক দৰ্শন পাই আজি সঁচাকৈ মই নিজকে কৃতাৰ্থ হৈছোঁ অৰ্থাৎ ধন্য মানিছোঁ যে তুমি মোক কোৱা যে সেই মোৰ বৃদ্ধৰ পিতৃ ধৃতৰাষ্ট্ৰ মাতৃ গান্ধাৰী কলৈ গ'ল কি হ'ল তুমি সকলো মোক বুজাই কোৱা আজি এই কথাখিনি কৈছে এনেভাৱে তাসম্বাক দেখিয়া দহে খৰি হাসি ঋষি বুলন্ত শুনিও যুধিষ্ঠিৰৰ কথা শুনাৰ লগে লগে সেই নাৰদ ঋষিয়ে এটি সুন্দৰ হাঁহি মাৰি যুধিষ্ঠিৰক ক'বলৈ আগবাঢ়িছে যে
এনেভাৱে কৈছে যে তোমাৰ সেই বৃদ্ধৰ পিতৃ মাতৃ বিদুৰে লৈ কলৈ গৈছে। ইয়াৰ পিছৰ পদত নাৰদে সুন্দৰভাৱে আজি যুধিষ্ঠিক বুজাই দিব। হে গুৰু সমস্ত আই মাতৃ সমস্তৰ, আজি যুধিষ্ঠিৰে যেনেভাৱে নিজৰ পিতৃ মাতৃ নহ'লেও সেই ধৃতৰাষ্ট্ৰৰ আৰু গান্ধাৰীক যি পিতৃত্বৰ জ্ঞান অৰ্থাৎ গুৰু শ্ৰদ্ধা কৰিছিল, যে আমি সমস্তয়ো যে এনেভাৱে সমস্তজনক জ্ঞান আৰু শ্ৰদ্ধাৰ কৰিব লাগে। কাৰণ আজি যদিও যুধিষ্ঠিৰৰ নিজৰ পিতৃ মাতৃ নহয়, তে নিজৰ পিতৃ মাতৃতকৈ অধিক শ্ৰদ্ধা কৰিছে। কলমুটি কৃষ্ণদাৰ কাট অৱতৰী সন্দিলা ভূমিৰ ভাৰ অসুৰ সংহৰি নুবুজিয়া কেতি ক্ষণে জান্ত নিজ থান তুমি সব আপোনাক হৈও খাব ধান। জয় কৃষ্ণ। সেই নাৰদ ঋষিয়ে আজি যুধিষ্ঠিক কৈছে, হে ৰজা যুধিষ্ঠিৰ, যে সেই বৃদ্ধৰ পিতৃ মাতৃ অৰ্থাৎ ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক বিদুৰে গংগা পাৰলৈ লৈ গৈছে, আৰু তাক লৈ তুমি দুখ নকৰিবা। সেই গংগাত স্নান কৰি সেই ধৃতৰাষ্ট্ৰই তাতে যোগ সাধন কৰি যোগৰ বলৰ দ্বাৰা তেওঁ অগ্নি সৃষ্টি কৰি সেই অগ্নিত প্ৰাণ ত্যাগ কৰিব, আৰু সেই অগ্নিতে গান্ধাৰীও প্ৰাণ ত্যাগ কৰিব। তাৰ পিছত সেই বিদুৰে কি কৰিব, তেওঁ পুনৰ প্ৰভাস তীৰ্থলৈ যাব, আৰু প্ৰভাস তীৰ্থলৈ গৈ বিদুৰো প্ৰাণ ত্যাগ কৰি গতি সাধন কৰিব। তাক লৈ তুমি দুখ নকৰিবা। সেয়ে কৈছে, বন্ধু বান্ধৱক লাগি মিছা কৰা সুখ, ঈশ্বৰ ইচ্ছাই হুৱে সংযোগ বিৰু। আমিও পৰিয়াল বৰ্গ পিতৃ মাতৃ ভাতৃ ভগ্নীক ককা দেউতা হয়নে বাৰু, এইবোৰক লৈ আমি দুখ কৰিছোঁ। আমাৰ হয়নে বাৰু? কোনেও আমাৰ আপোন হ'ব নোৱাৰে। আমাৰ কোনেও আপোন নহয়, কাৰণ আমি ভগৱন্ত বিষ্ণু মায়াত পৰি সেই মায়াৰ জালখনৰ ভিতৰত আবদ্ধ হয় সকলোৱে কি কৰিছে জানে? এয়া মোৰ ল'ৰা, এয়া মোৰ ছোৱালী, এয়া মোৰ ধন, এয়া মোৰ মাটি বাৰী, হয়নে বাৰু? ইয়াত মৰিছোঁ। আচলতে কোনেও কাৰো নহয়। কেনেকৈ আমাৰ নহয়? কৈছে, ঐশ্বৰ্য বিভূতি কি দিব তোমাক, আপুনি লক্ষ্মীৰ প্ৰতি কিবা স্তুতি নতি কৰিব তোমাক, যাৰ ভাৰ্যা সৰস্বতী। যদি লক্ষী কাৰ? প্ৰভু ভগৱন্ত বিষ্ণু। আমাৰ হ'ব পাৰে নেকি? যিমান সা সম্পত্তি লক্ষী, হয়নে বাৰু?
এই যে আমাৰ প্ৰভুজনে কীৰ্তন কৰি আছে, আমি সমস্তই দুআষাৰ হকে নহকে ওলোটা পোলোটা কৈ আছোঁ, এয়া আমি কৈ আছোঁ জানো? এয়া ভগৱন্তহে সম্পত্তি, ভগৱন্তহে কৰাই আছে। আমি হ'লোঁ জড়, আত্মা ৰূপে ভগৱন্তই হৃদয়ত প্ৰতিজনকে থাকি এই বাকশক্তি দি তেওঁহে এই কৰ্মবোৰ কৰাই আছে। এই কথাখিনি আমি সমস্তই নজনাৰ বাবে কি কৈছোঁ? মূৰ্খৰ দৰে আমি কৰ্ম কৰিছোঁ, কাৰণ আমি অহংকাৰ মৰিছোঁ। আজি চাওক, নাৰদে সেই ধৰ্মৰাজ যুধিষ্ঠিৰক বুজাব লগা হৈছে। সেইজন যদি ধৰ্মৰাজ যুধিষ্ঠিৰ এই কথাখিনি বুজা নাছিল, আমি বুজি পামনে? আচলতে যুধিষ্ঠিৰে বুজি পায়। আজি যুধিষ্ঠিৰক বুজোৱা চলে, যুধিষ্ঠিৰে নুবুজাৰ ভাও দিছে আৰু নাৰদে বুজোৱা ভাও দিছে। অৰ্থাৎ কাৰ কাৰণে? আমাৰ সমস্তৰ কাৰণে। যদি আজি নাৰদে যুধিষ্ঠিৰক নকলেহেঁতেন, আমি জানিব পাৰিলোহেঁতেন নে বাৰু? এই যে বিষয় সংসাৰখনত কোনেও কাৰো নহয়, এই যে আমি আহিছোঁ আকৌ ক'বালৈ যাম, এয়া সমস্তৰ ভগৱন্তৰ ইচ্ছাতহে হয়। আমি নিজৰ ইচ্ছাত একো কৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে ভগৱন্তৰ ইচ্ছাৰ অবিহনে বৃক্ষ পত্ৰ এটাও লৰচৰ নকৰে। আজি চন্দ্ৰ সূৰ্য বায়ু বৰুণে কৰ্ম কৰিছে, কেৱল ভগৱন্তৰ বাক্যৰ শিৰধাৰ্য কৰি নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। আমি মনুষ্যসকলে কি কৈছোঁ জানে? আমি নিজৰ নিজৰ আজ্ঞাত কৰ্ম কৰিব বিচাৰোঁ, হয়নে বাৰু? ভগৱন্তৰ নামত আমি কিমান দৰে কৰ্ম কৰিছোঁ? দিনটোত যদি 100টা কৰ্মত ভগৱন্তৰ নামত যদি 50টা, নিজাববীয়াকৈ 50টা, মেক্সিমামেতো 10টাও নকৰে ভগৱন্তৰ নামত। কৃষ্ণ। সেইকাৰণে আমি ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰিব লাগে। সেয়ে আজি সুন্দৰভাৱে যুধিষ্ঠিৰক বুজোৱাৰ চলে নাৰদক কৈছে এই কথাখিনিকে। গংগা তীৰত পৰীক্ষিত মহাৰাজক সুগুৰুদেৱে কৈছে, কোন সৰ্প, কি সৰ্প? কাল সৰ্পই আমাক ধৰি আছে, কোন সময়ত গিলিব ঠিকনা নাই। যিদিনাখন আমি জন্ম হয়, মাৰ গৰ্ভত জন্ম হোৱাৰ পৰা 5 বছৰলৈ সেই সৰ্পটোৱে কিন্তু আমাক গিলা নাছিল। সেইখিনি সময়ত আমাৰ লগত ইমান অসুবিধা নাছিল 5 বছৰ বয়সলৈ। এই 5 বছৰ বয়স অতিক্ৰম কৰি 6 বছৰত পোৱাৰ লগে লগে, অৰ্থাৎ স্কুলত এডমিশ্যন দিয়াৰ লগে লগে কাল সৰ্পই লাহে লাহে কামুৰিবলৈ আৰম্ভ কৰিলে। আৰু এই লাহে 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 কৰোঁতে ৰাম, এই আমাক গিলি গৈ আছে। অৱশেষত আমাক এতিয়া এই ডিঙি গড়লৈ গিলিলেই। খালি এই যদি মুখখন মাথাটো গিলি ল'ব পাৰে, কাম শেষ আৰু। মানে ইফালৰ পৰা গিলি গৈছে, আমি কিন্তু গম পোৱা নাই। বিষয়ৰ ঐশ্বৰ্য বিভূতি ভাইজা পুত্ৰ ধনজনে আমাক কাল সৰ্পই গিলিছে। ইফালে আকৌ আমাৰ অষ্টম স্কন্ধত গা গজেন্দ্ৰ আখ্যানত দেখালে, হয়নে বাৰু? গজেন্দ্ৰক যেনেকৈ গাহে গ্ৰাস কৰিছে, আমাকো এই গাহে গ্ৰাস কৰিয়ে আছে বিষয়ৰ গাসে। যা হওক, সেয়ে কৈছে সন্দীবা কৈছে কালমূৰ্তি কৃষ্ণ দ্বাৰকাত অৱতৰি, সন্দীবা ভূমি ভাৰ অসুৰক সংহৰি, নুবুজিয়া কেতিখনে জান্ত নিজ থান, তুমি হব আপোনাৰ হুয়া সাৱধান। যে সেইজন ভগৱন্তই কৃষ্ণই কালমূৰ্তি ৰূপ ধৰি দ্বাৰকাৰ অৱতাৰ ধৰি তেওঁ ভূমি ভাৰ সংহাৰ কৰি সমস্তজনকে আকৌ কি কৰিব? সংহাৰ কৰিব। সেয়ে তুমিও কিন্তু সাৱধান হৈ থাকিবা হে ৰাজা যুধিষ্ঠিৰ। আজি নাৰদে ইমান সুন্দৰভাৱে বুজাইছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পৰে আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। বেদৰ পন্থৰ এৰি কৰে যাৰ যেন ইচ্ছা, মিলিল সত্য কাই যতু মাতে মিছা, জানিলো পাইলে কলি পৰম নিষ্ফল, বাপে পোকে ভাই ভাই
নুগুছে কণ্ডল দেখা দেখা দশো দিশে ঘূৰ উৎপাত লৰে ভূমি খণ্ড পৰে সঘনে নিঘাত ৰথৰ ঘোঁৰাৰ লুট কৰছে দনাই কান্দে উৰ্মি কৰিয়া কুকুৰে মুখ চাৰি জয় কৃষ্ণ এতিয়াৰ সেই নাৰদে অকৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত এইখিনিতে এটি আমি বিশেষ ঘোষণা লগতে সমস্তৰ বিষ্ণু মন্দিৰত মেলাৰ উপভোগ আৰু মন্দিৰ দৰ্শন কৰিবলৈ অহা সমস্ত ভকতানী যুৱক যুৱতীলৈ এভাগি আমি ঘোষণা লগতে সেৱা ধৰিছোঁ আমাৰ এজন প্ৰভুজনাৰ মন্দিৰৰ সন্মুখত সেৱাভাগ কৰিবলৈ আহোঁতে এটি মানিবেগ হেৰাইছে কোনো সদাচাৰ যদি ভকতানী যুৱক যুৱতীয়ে পাইছে মন্দিৰ সমিতিৰ হাতত জমা দিবলৈ আমি সেৱাৰ আহ্বান জনালোঁ হে গুৰু সমস্ত মাতৃ সমস্তৰ পৰৰ ধনৰ ওপৰত আশা নকৰিব ভাগৱত শাস্ত্ৰই কৈছে যে নিজৰ জীৱনত কৰাৰ কৰ্মৰ দ্বাৰা যি দুই এপইচা ইনকাম হয় সেই ধনে সৎ কামত লাগিব যদিহে পৰৰ ধনৰ লোভ কৰা যায় জনমে মৰণে এই দুখ যন্ত্ৰণাই কেতিয়াও লগ নেৰে শাস্ত্ৰত উল্লেখিত কৰিছে এজন যদি ব্যক্তিয়ে এই জীৱনত কাৰোবাক ঐশ্বৰ্যৰ বিভূতি দি সহায় কৰিব পাইছে তেওঁ পুনৰ জন্ম পালে সেইবা কোটিপতি হৈ জন্ম ল'ব আৰু কোনো যদি সদাশৰ ব্যক্তিয়ে এই জন্মত কাৰোবাৰ পৰা ধন ঠক প্ৰবঞ্চনা ইনকাম কৰি খাইছে নেক্সট জন্মত ভিখাৰী হৈ জন্ম ল'ব শাস্ত্ৰত দিয়া আছে আৰু এজন যদি ৰোগীক কোনো এজন ব্যক্তিয়ে যদি এটি ঔষধো দান দিব পাৰিছে তেনেহ'লে নেক্সট জন্ম পালে তেওঁ কোনো কাৰণত শৰীৰত ৰোগ হ'ব নোৱাৰে আৰু যদি কোনো সদাশৰ ৰোগীৰ ঔষধৰ বিনিময়ত কোনোবাই যদি 1 টকাৰো মাৰি খাইছে তেনেহ'লে সেইজন নেক্সট জন্মত গোটেই শৰীৰটো জন্ম পাই ৰোগীয়া হৈ জন্ম লাভ কৰিব লাগিব সেয়েহে শাস্ত্ৰ উল্লেখিত আছে কোনো সদাশৰ ব্যক্তিয়ে যদি সেই সম্পত্তি ভাগ পাইছে মন্দিৰ সমিতিক জমা দিবলৈ সেৱাৰ আহ্বান জনোৱা হ'ল যাহক গুৰু সমস্ত মাতৃ সমস্তৰ আমি সমস্তজনকে সেৱা ধৰিছোঁ যে এই সমিতি আজ্ঞাৰ শিৰধাৰ্য কৰি ভাগৱতৰ মাজতো আমি অকণমান ঘোষণা কৰাৰ লগতে আমি সেইকাৰণে ভাগৱতৰ দুই এফাকি পদ সংযোগ কৰি ঘোষণা ভাগ কৰিলোঁ যাহক ইতিমধ্যে যুধিষ্ঠিক আজি নাৰদে এনেভাৱে কৈ তেওঁ স্বৰ্গলৈ গতি কৰিলে আৰু সেই নাৰদ বাণী শুনাৰ লগে লগে যুধিষ্ঠিৰে তবত হয় তনু মন স্থিৰ নহয় তেওঁ ভাবিবলৈ ল'লে যে নানাৰ বিমংগল আজি দেখা দিছে কাৰণ তেতিয়াৰ যুধিষ্ঠিৰে ভীমক সম্বন্ধি মাতিছিল বোলে ভাই ভীম যে তুমি শুনা দেখিছা এই মোৰ ৰাজ্যত আজি পাপেই বিয়াজ কৰিলে অৰ্থাৎ কৃষ্ণৰ প্ৰভু ভগৱন্তই যি সময়ত সেই প্ৰভাস তীৰত বৈকুণ্ঠৰ গামী হৈছিল সেই সময়ৰ পৰাই কলিযুগ আৰম্ভ হৈছে তে কলি প্ৰভাৱ আহি গ'ল এতিয়া কি ধুনীয়াৰ পদে আজি যুধিষ্ঠিৰে ভীমক কৈছে যে হে ভাই ভীম দেখিছা মোৰ ৰাজ্যত পাপ বিয়াজ হৈ গ'ল মই গম পাই গ'লোঁ কলি ৰাজত্ব হ'ল সেইকাৰণে বাপেকে পুতিয়েকে শহুৱেকে জোঁৱেকে ককায়েকে ভায়েকে জেঠীয়েকে বৈনাকে মাজত কাজিয়া সৃষ্টি হৈছে চাওক এয়া কলি প্ৰভাৱ সেইকাৰণে এই যুগটো হৈছে কলিযুগ আমি মানুহবোৰ হৈছোঁ কলিযুগৰ মানুহ আমি অল্পমতি নৰ এই কলিৰ পৰা আমি পৰিত্ৰাণ পাবলৈ অৰ্থাৎ হাত সাৰিবলৈ আমি কি কৰ্ম কৰিব লাগে হয়নে বাৰু সেইকাৰণে আমাৰ ভাগৱতৰ তাৎপৰ্য লিখিছে কি বুলি কৈছে যিটো মহামেলেশ জাতি সিও শুদ্ধ হোৱে আতি মুখে মাত্ৰ হৰি নাম লৈ
কলি অভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম চয় এই কলিৰ পৰা পৰিত্ৰাণ পাব লগা হ'লে সমস্তজনে নামত শৰণ ল'ব লাগিব সেইকাৰণে এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ সময়ত একৰ নিশ্চে শ্ৰৱণ কীৰ্তন কৰিব লাগে কাৰণ আমি যোৱা বছৰ কৈছোঁ আগতেও কৈছোঁ আজিও কম আৰু ভৱিষ্যতলৈও কম কাৰণ ভাগৱতৰ অনুষ্ঠানত আহি ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰাৰ অনুষ্ঠানত থাকি কায় বাক মন এক কৰি একনিষ্ঠভাৱে শ্ৰৱণ বা কীৰ্তন কৰা নাযায় আমি নাম অপৰাধত পৰিম সেয়ে কৈছে নামৰ কীৰ্তন কৰন্তে আনে আন মন কৰি নুশুনে কাণে অধুক যাইবে হৈবে কলা কাণত বাইবে তপত খলা এই যে অন্তিম সময়ত তিনিজন আহিব নাৰিকল গছৰ সমান ওখ কলা ঘিতমতীয়া মূৰত দেখিব দুটা দুটা এই যে এতিয়া মহযুঁজ পাতে মহৰ শিং দীঘল দীঘল এখন হাতত দেখিব এডাল লোহাৰ ডাং এখন হাতত দেখিব এডাল চামৰা জৰি চকুকেইটা হেলজন লাইটৰ দৰে জ্বলি থাকিব দেখিলে কেনেকৈ লাগিব কওকচোন বাৰু আপোনালোকৰ দেখিবলৈ মন যাবনে সেইজনক নেলাগে সেইকাৰণে একনিষ্ঠভাৱে কৃষ্ণ কথাৰ সাধুসংগত থাকি শ্ৰৱণ কৰিব লাগিব সেয়া কৈছে সেইকেইজনে অন্তিম সময়ত কি ক'ব জানে বিষ্ণু মন্দিৰ ভাগৱতলৈ গলি কেইজনমান ভকতানীয়ে সুন্দৰভাৱে শ্ৰৱণ কৰিলে কেইগৰাকী মানে তামোল এখন উলিয়ালে আড্ডা মাৰি আছিলি দেশ সোমোৱা কাণেদি এইকেইখন কাণে নুশুনিলি আনকো শুনিব সুবিধা নিদিলি হয়নে বাৰু বিভিন্ন কথাত লাগি থাকিলে ৰক্ষা নাপাব আটাইতকৈ ডাঙৰ কথা হ'ল এতিয়া আমাৰ পাল এই যে আপোনালোকে বহি আছে আপোনালোকে যদি একান্তভাৱে শ্ৰৱণ নকৰে তেনেহ'লে আমাৰ বিষ্ণু মন্দিৰৰ প্ৰভুসকলে মাতি আনি আমাকো নাম অপৰাধতে পেলাব এতিয়া কৈছে নাহিকে শ্ৰদ্ধা নপাতয়ে কাণ তাকো যদি দে নামক দান সিও নাম মহা অপৰাধী তাকো কি পায় নামকে বাদী চাওকচোন এতিয়া ইমান চিঞৰি তেটো ফালি মৰিছোঁ কৃষ্ণৰ নামত আকৌ বোলে নাম অপৰাধহে লাগিলে তাতকৈ দেখোন ঘৰত থকাই ভাল হ'ব সেইকাৰণে যিকণ সময় সাধুসংগত থাকি কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰা যায় একনিষ্ঠভাৱে কৰিব লাগে অসুবিধা হ'লে উঠি যাওক হয়নে বাৰু একো কথা নাই এতিয়া আপোনালোকে কি ধুনীয়াকৈ আছে ভাল লাগিছে ইয়াৰ আগত আপোনালোকৰ ওচৰত আছিল কেইজনমান হুলস্থুল কৰি আছে আমি সেইকাৰণে কৈছোঁ যে এই কথাখিনি আমি আগতেও কৈছোঁ আৰু এইটোৱে অসুবিধা আৰু ইয়াত আৰু গম পাইছেনে কিছুমান কৰ্ম আমি জানি বুজি কৰিব লাগে যা হওক গুৰু সমস্ত আই মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে কলিযুগৰ কথা আজি যুধিষ্ঠিৰে নিজৰ ভাতৃ ভীমক কোৱাৰ চলেৰে আমাৰ সমস্তক বুজাই দিছে যুধিষ্ঠিৰ ৬১ ৰজা হোৱাৰ পিছতেই কলিযুগ আৰম্ভ হৈছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ঘোৰ বিমংগল দেখি কাম্পে মোৰ চিত হওঁ জানো আমি কৃষ্ণ বান্ধৱে বঞ্চিত যাহাৰ প্ৰসাদে ভৈলোঁ দুৰ্গতি তৰণ হৰুৱাও জানো সিটো অৰুণ চৰণ জয় কৃষ্ণ আজি ভীমক সুন্দৰভাৱে যুধিষ্ঠিৰে কৈছে যে হে ভাই ভীম দেখিছা যে আমাৰ ৰাজ্যত কি হৈছে
আকাশৰ নক্ষত্ৰবোৰ সলনি হৈছে আৰু এই নক্ষত্ৰবোৰ চানি ধৰিছে আৰু ৰাতিপুৱা সময়ত সূৰ্যৰ উদয় হোৱাত ফেঁচাই কুৰুলি পাইছে ফেঁচাই সন্ধিয়াই ৰাতিহে কুৰুলি পায় ৰাতিপুৱাই এতিয়া দিন দুপৰতো পায় এতিয়া হয়নে বাৰু কলিযুগ যে আগতে কিন্তু কেতিয়াও দিনত ফেঁচাই মাত নলগায় ৰাতিহে ৰাতিপুৱাই ফেঁচাই কুৰুলি পায় বুলি গীত আছিল নহয় জানো বাৰু ৰাতিহে কিন্তু এতিয়া দিনতো আৰম্ভ কৰি দিলে এনেভাৱে আজি নাৰদৰ কথা মতে যুধিষ্ঠিৰে সমস্ত জানি ভীমক কৈছে দেখিছোঁ চতুৰ্দিশে ধুঁৱলি কুঁৱলী হ'বলৈ আৰম্ভ কৰিছে হে ভাই ভীম জানিলোঁ মহামাৰী আৰম্ভ হৈ গ'ল এতিয়া এই নাৰদৰ কথাখিনি নাৰদে যে কৈ থৈ গ'ল যুধিষ্ঠিক এই কথাখিনি মনলৈ আহিছে সেইকাৰণে কৈছে যে নাৰদে যি কথা কৈ গ'ল সাক্ষাৎ প্ৰমাণ পালোঁ তোৰ ভাতৃ অৰ্জুনে দ্বাৰকালৈ গ'ল আজি 7 মাহ হ'ল সিও কিন্তু ঘূৰি অহা নাই কাৰণ অৰ্জুনে অহাই নাই ইতিমধ্যে আহি পাব ইয়াৰ পিছতে অৰ্জুন পাবহি আৰু কিন্তু দ্বাৰকালৈ গ'ল অৰ্জুনৰ কোনো খা খবৰ নাই আগতে আজিৰ দিনৰ নিচিনা হয় এবাৰ হেল্ল' কৰি দিলেহেঁতেন এই কি কৰি আছা অহা নাই সোনকালে আহিবি সমস্ত বাতৰি দিলেহেঁতেন কিন্তু সেই সময়তো সেই ব্যৱস্থা নাই সেই ব্যৱস্থাই হেল্ল' কৰাৰ ব্যৱস্থা অৰ্থাৎ যোগসূত্ৰৰ কুইয়া চাবিচ আছিল নাৰদে সমস্তজনক জনাই ফুৰে নহয় জানো কুইয়া চাবিচ বুলি ক'ব লাগিব নাৰদে কি কয় খবৰ খবৰ দিব এনেভাৱে দিয়ে সেয়ে কৈছে যে নাৰদৰ যিমানবোৰ কথা ইয়াৰ বিথাৰ নহয় আৰু তোৰ ভাতৃ অৰ্জুনেও সেই দ্বাৰকালৈ গৈ আজি 7 মাহ হ'ল তেওঁ কোনো খাৰ খবৰ নাই সেই যে কৈছে তাতো কিবা হয়তো বিমংগল হৈছে মোৰ কিন্তু মনত ভয় হৈছে জানোচা সেইজন কৃষ্ণৰ চৰণৰ পৰাও চৰণ সেৱা কৰাৰ চৰণ দৰ্শন কৰাৰ পৰাও আমি বঞ্চিত হ'ম আজি সুন্দৰভাৱে সেই ধৰ্মৰাজ যুধিষ্ঠিৰে নিজৰ ভাতৃক ভীমক কোৱাৰ চলেৰে আমাক সমস্তক বুজাই দিছে যাহাৰ প্ৰসাদে ভৰিলোঁ দুৰ্গতি তাৰণ হৰুৱাও জানো সিটো অৰুণ চৰণ যিজন কৃষ্ণৰ দ্বাৰাৰ আমি সমস্ত দুখ দূৰ কৰি আজি এই সখাৰ গঢ়া পৃথিৱী ৰজাৰ 61 ৰজা হ'লোঁ সেইজন কৃষ্ণৰ অৰুণ চৰণৰ পৰাও আমি বঞ্চিত হ'ব লাগিব আজি দুখ মনে ভীমক যুধিষ্ঠিৰে কৈছে আহক সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ আৰু অকণমান পদতে এটি অধ্যায়লৈ আহিছে আমি দেখিছোঁ আমাৰ মাজত আমাৰ বান্ধৱ বামুণবুঢ়ী লক্ষীধৰনাথ প্ৰভুজন ৰেডি হৈ আছে তেখেতে নিশ্চয় আহিব সমিতি যদি আজ্ঞা কৰে যাওক আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ যাওক দুয়ো নয় নৰলোত কৰ নাহিছে নাহি সুখ সদায়ন সন্দেহী দিশে নাখে নিদ্ৰা নিশাত শীতত নাহি থিৰ এহি মতে আকুলেৰ হিলা যুধিষ্ঠিৰ জয় কৃষ্ণ এতিয়া যুধিষ্ঠিৰে কৈছে যে যিজন কৃষ্ণৰ দ্বাৰাৰ এই সখাৰ গঢ়া ৰাজ্যৰ ৰজা হ'লোঁ যে হে ভাতৃৰ ভীম মোৰ মনত ভয় হৈছে আচলতে কি এজন প্ৰকৃততে কৃষ্ণৰ ভকতে আগতে সব সংকেত জানে যুধিষ্ঠিৰে জানিছে ইতিমধ্যে যে দ্বাৰকাত কিবা বিমংগল হ'ল সেইকাৰণে অৰ্জুনে আহিব পৰা নাই তেওঁ গম পাই আছে সব জান কিন্তু আজি ভীমক কৈ আছে কৈছে যিহেতু তৰিলোঁ আমি অনেক বিপাক হেন বন্ধু কৃষ্ণ জানো তেজন্ত আমাক ইতিমধ্যে কৃষ্ণটো বৈকুণ্ঠ প্ৰাণ হ'লেই অৰ্জুনৰ পৰা আহি গম পাব অৰ্জুন আহি আছে তেওঁ মনত সংশয় আহিছে সেয়ে কৈছে যে মূৰ কথা আবে ভীমসেন বাপ শুন ভালে কি আচন্ত নাখে ভৰিলা অৰ্জুন
যে তাত কিবা ভাল মই দেখা নাই, সেইকাৰণে ভালৰ কাৰণেহে অৰ্জুনে আহিব পৰা নাই। সেই দ্বাৰকাত বিমংগল হৈছে। মোৰ সন্দেহ হৈছে সেইজন কৃষ্ণৰ প্ৰভুৱে আমাক এৰি গুচি গ'ল। আমি তেওঁৰ চৰণৰ পৰা সেৱা কৰাৰ পৰা দৰ্শন কৰাৰ পৰা বঞ্চিত হ'ম। যে এনেভাৱে কয় সেই যুধিষ্ঠিৰে আজি হুকাই কান্দিছে আৰু দুই চকুৰে চকুলো বৈছে। যে এয়া যে চকুলো বৈছে কাৰ বাবে? কেৱল কৃষ্ণ কথাৰ ভাবি আজি যুধিষ্ঠিৰৰ চকুৰে চকুলো বৈছে, হৃদয় দৰ্বিত হৈছে। এনেভাৱে আজি কৈছে নাখে নিদ্ৰা নিশাত চিতত নাহি থিৰ, এহিমতে আকুল ৰহিলা যুধিষ্ঠিৰ। টোপনি মাৰিলেও টোপনি নাহে, খাবও নোৱাৰে, একেঠিয়ে থাকিবও নোৱাৰে। কেৱল কৃষ্ণলৈ বাৰে বাৰে যুধিষ্ঠিৰ মনত পৰিছে। আপোনালোকৰ পৰেনে কৃষ্ণলৈ মনত? আমাৰ কিন্তু একেবাৰে নপৰে। পৰেনে গোসাঁনী? কৃষ্ণ তেনে আমি সেৱাভাগ ধৰিছোঁ। জয় কৃষ্ণ। যে হয় কৃষ্ণ, হয়। সেইকাৰণে কৈছে কৃষ্ণৰ প্ৰভু ভগৱন্তই কৈছে যে হে নৰনাৰী লোক সমস্তৰ, তোমালোকে মোক কি দি বুজিবা? যদি তোমালোকে মোক কথাৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন কৰোঁতে তোমালোকৰ যদি শৰীৰ ৰোমাঞ্চিত কৰি হৃদয় দৰ্বিত কৰি এটোপাল মোক চকুলো দিয়া, মই তাতে সন্তোষ লাভ কৰোঁ। আমি দিব পাৰিছোঁনে বাৰু? আমি বিষয়ত চকুলো বেছি দিওঁ, কেতিয়াবা হয় দিয়া যায়। ভকতৰ সংগত থাকিলে কোন সময়ত ওলাই জানে? যেতিয়া খুব আপোনসকলক লগ পোৱা যায়, এয়া ধৰা সময়ত, বিদায় সময়ত অকণমান চকুলো ওলায়। যে এই কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে হৃদয় দৰ্বিত হয় চকুলো উলিয়াব পাৰিব লাগিব। সেয়াহে কৃষ্ণৰ প্ৰেম। তেতিয়া জানিব আমাৰ হৃদয়ৰ পৰা নাম জাগ্ৰত হৈছে। এয়া আমি মুখতে ফৰফৰাই মাতি আছোঁ আৰু অকণমান ভাগৱতখন উল্টা পুল্টা পঢ়িছোঁ আৰু দুটা কথা আহি আপোনালোকৰ আগত ফৰফৰাই কৈ আছোঁ। এয়া নামে কাম নিদিব। যদি আমি নাম ভিতৰৰ পৰা জাগ্ৰত কৰিব পৰা নাই, আমি আত্মাক যদি পৰিচয় হ'ব পৰা নাই, যদি আমি আত্মবুদ্ধি হ'ব পৰা নাই, তেনেহ'লে এই লৈ থকা নামে আমাক কাম নিদিব, কিন্তু পাপহে নাগ হ'ব। যদি আমি নাম সেই নাম ভিতৰৰ পৰা জাগ্ৰত কৰিব পাৰিছোঁ আত্মাৰ ঈশ্বৰক, সেইকাৰণে কৈছে নাম কোনে লয়, নাম কোনে লোৱায়, নাম কোনে গায়, নাম কোনে শুনে। এতিয়া আপোনালোকে ভাগৱত শুনিছেনে বাৰু? আপোনালোকে শুনিছেনে বাৰু? তে আমি যদি কওঁ আপোনালোকে ভাগৱতে শুনা নাই, আপোনালোকেও এয়া ভাগৱত শুনা নাই, আমিও ভাগৱত কোৱা নাই। কোনে কৈছে? এই যে আত্মা ৰূপে আছে, আমাৰ যে কৈছে 4 পুৰুষাৰ্থ, 4 নম্বৰ পুৰুষজন হৈছে প্ৰত্যেকৰে ঘটে ঘটে থকা আত্মা। এই আত্মাৰ দ্বাৰাহে আজি এই কৰ্ম চলি আছে। অৰ্থাৎ আত্মাই নাম গাই আছে আৰু আত্মাই আপোনালোকৰ থকা হৃদয়ত থকা আত্মাই নাম শুনি আছে। সেইকাৰণে কৈছে নামে নামক যজে, নামে নামক ৰজে, নহয় জানিব? নামে নামক ভজে। কোনেও কাৰো নাম ল'ব নোৱাৰে, ভগৱন্তই নিজৰ নাম নিজেই লৈ আছে। সেইকাৰণে এই আত্মা ঈশ্বৰে সদায় সিজন ঈশ্বৰক নাম ল'ব বিচাৰে। জীৱই জীৱাত্মা, আত্মাই পৰমাত্মাক বিচাৰি আছে। আমি কি দি আছোঁ জানে? সেইটো আত্মাক বেলেগ বেলেগ বস্তু দি আছোঁ। তে এইবোৰ বস্তু দি আমি তেওঁক ঠগি আছোঁ। আত্মাই বিচাৰিছে নাম, আমি দি আছোঁ কাম, হয়নে বাৰু? তে আমি কামত লাগি আছোঁ আত্মাটো। সেইকাৰণে আমি বেছি নোৱাৰিলেও দিনটোত কাহস্থ ধৰ্মৰ ৰীতি নীতি মৰ্মে আমি 2 টাইম ঈশ্বৰৰ কৰ্মখিনি সম্পূৰ্ণ কৰিব লাগে, পুৱা আৰু সন্ধিয়া। সন্ধ্যা কৰিব লাগে। বিভিন্ন কাৰণত কলিযুগৰ নৰ সন্ধ্যা সময় দিয়াটো অলপ অসুবিধা হয়। 2টা টাইম দিব লাগে, পুৱা আৰু সন্ধিয়া। সেইকাৰণে একাদশ স্কন্ধত উদ্ধৱক কৃষ্ণই কৈ গৈছিল, হে উদ্ধৱ, মই বৈকুণ্ঠলৈ যাওঁ, কিন্তু তুমি যাব নোৱাৰিবা। উদ্ধৱে যাব বিচাৰিছিল যে তোমাৰ অকণমান কৰণীয় কাম আছে, তুমি মই যদি দুয়োজনে বৈকুণ্ঠলৈ গুচি যাওঁ তেনেহ'লে এই পৃথিৱীখন অনাথ হ'ব। কিন্তু উদ্ধৱে কৈছিল যে প্ৰভু, তুমি ইয়াৰ ধৰা মই খাইছিলোঁ, তোমাৰ উচিষ্ট গ্ৰহণ কৰিছিলোঁ, তুমি ইয়াৰ ধৰা পিন্ধিছিলোঁ। ইয়াৰ অৰ্থ হৈছে কি জানে? ইয়াৰ ধৰা উচিষ্ট মানে কি? আজি এইখন শৰাই নিবেদন কৰা গৈছে, এই যে প্ৰসাদ দিয়া গ'ল, ইয়াত যদি মাহ কলকেইটা হিচাপ কৰি মেধিয়ে দিছে, লাষ্ট টাইম ভাঙোতে চাবচোন খাইছে নেকি, গোটেইকেইটা আছে। অৰ্থাৎ উচিষ্ট মানে ভগৱন্তক নিবেদন কৰা হ'ল।
ভগৱন্তক আগবঢ়াই দিয়া মানে ভগৱন্তৰ উচ্ছিষ্ট সেয়া হৈছে আমাৰ কাৰণে প্ৰসাদ প্ৰসাদৰ অৰ্থ হৈছে হৈছে প্ৰভু দন্তীয়া খ হৈছে সাক্ষাৎ দন্তীয়া দ হৈছে দৰ্শন যেতিয়ালৈ আমি প্ৰভুৰ প্ৰসাদ নাপাম অৰ্থাৎ সাক্ষাৎ দৰ্শন নহ'ব সেইদিনাখনলৈ আমি কিন্তু আত্মাক গতি দিব নোৱাৰিম সেইকাৰণে আমাক গাহেস্থ ধৰ্মত উদ্ধৱক কৈছিল হে উদ্ধৱ তুমি মোক পাবা ভকতক মোৰ প্ৰতিনিধি ৰূপে জানিবা কলিযুগত ভকত হৈছে মোৰ প্ৰতিনিধি তুমি ভকতক সেৱা কৰিলে ভকতৰ চৰণ সেৱা কৰিলে মোৰ চৰণ সেৱা কৰা হ'ব আৰু ভকত দৰ্শনতে তোমাৰ মোৰ দৰ্শন হ'ব সেইকাৰণে কৈছে অ ভকতে ভগৱান ও লৈছে হৰি নাম ঐ আজে বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম এয়া ভকতে হৈছে ভগৱান আমি পাইছোনে আমি ভকতক ভগৱান ৰূপে দেখিব পৰা নাই বাবে আমাৰ হৃদয়ত থকা সেইজন আত্মাৰ বিষয়ে আমাক দৰ্শনে নিদিয়ে কাৰণ আমাৰ মনবিলাক লেতেৰা অন্য নালাগে আপোনালোকক নকওঁৱে আমাৰ একে সংগী ভকতবিলাকৰ মাজতে আছে পাঠক ব্যাখ্যাসকলৰ লগতে ইজনে সিজনক দেখিব নোৱাৰে সিজনে ইজনক দেখিব নোৱাৰে সেয়ে এনেভাৱে ভক্তি কৰিলে কেতিয়াও আমি জীৱনটো কৃষ্ণ নাম ল'লেও এই নামে তৰিব নোৱাৰিম যা হওক সমস্ত মাতৃ সমস্ত আমি আপোনালোকৰ মাজত আহি এয়াখন অলংকৃত কৰিলোঁ আমাৰ যি ধনতুল বিষ্ণু মন্দিৰৰ সমিতিৰ প্ৰভুসকলে আমাৰ গৃহলৈ গৈ নিমন্ত্ৰণ ভাগ দিলে যিহেতু নিমন্ত্ৰণ দিব যাওঁতে আমাক লগ নাপালে তেওঁলোকে নিমন্ত্ৰণ নিদিলেও আমি মেলা দিনাখন এপাক আহোঁৱেই 3টা দিনৰ ভিতৰত এটা দিন যে হওক সাধুসংগ ভকত দৰ্শন মন্দিৰ দৰ্শন কৰিবলৈ আহোঁ সেয়েহে তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ মাজত আহি এয়াখন অলংকৃত কৰিলোঁ আৰু এইকণ সময় আপোনালোকৰ আগত এই ভাগৱতৰ একাদশ স্কন্ধৰ পদৰ লগত সংগতি ৰাখি দুআষাৰ কৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হৈছে সেয়েহে কবি গোবিন্দ মিশ্ৰই কৈছে মই মহা মূৰ্খ হয় আনক উপদেশ প্ৰদান কৰিছোঁ সেই মহান গুৰুৱেও আজি নিজকে মূৰ্খ বুলি কৈছে তেনেহ'লে তাৰ তুলনাত আমি সকলে বাৰু কি আপোনালোকে বুজি পাইছে সেয়েহে আমিও মহাৰ মন্দমতীয়ে মূৰ্খ হয় আজি ভাগৱতৰ পদৰ লগত আপোনালোকৰ আগত অকণমান পদৰ লগত সংগতি ৰাখি উপদেশ আগবঢ়ালোঁ এইখিনি কৈ যাওঁতে আমাৰ কঠোৰ বাক্যই যদি কাৰোবাৰ হৃদয়ত অকণমান আঘাত দিছে তাৰ বাবে আমি শতকোটিবাৰ প্ৰণাম জনাই সেৱাৰ নিবেদন কৰিছোঁ আৰু এই আমি যি যোৱা ভাগৱতৰ একাদশ স্কন্ধৰ যি উপদেশ এই উপদেশসমূহ যদি আপোনালোকৰ জীৱনত অন্তত বেছি নহ'লেও দুই এটা প্ৰয়োগ কৰে তেনেহ'লে আমিও আহি আজি এই অনুষ্ঠান ভাগ কৰাৰ এইকণ সময় আমাৰো সাৰ্থক হ'ব আপোনালোকৰ জীৱন ধন্য হ'ব ইয়াৰ আশাৰে এটি উপনিষদৰ প্ৰাৰ্থনাই আমি আজি এই আসনৰ পৰা অৰ্থাৎ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 जय कृष्ण जय जय भागवत जय जय विष्णु मन्दिर समस्त भकत भकतानी जय जय कृष्ण